নমস্কাৰ দেশৰ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই সুশীল পাটোৱাৰী ইতিমধ্যে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশ চীনৰ বিৰুদ্ধে একত্ৰিত হৈছে আৰু চীনক এশিকনি দিয়াৰ বাবে ইতিমধ্যে সকলোৱে এক হৈছে ইয়াৰ মাজত কিন্তু চীনো বহি থকা নাই চীনৰ সমভাৱপূৰ্ণ দেশসমূহৰ সৈতে চীনো কিন্তু মিত্ৰতা স্থাপন কৰিছে আৰু ভাৰত আৰু ইউৰোপীয় দেশসমূহৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছে চিৰবৈৰী ৰাষ্ট্ৰ চীন আৰু পাকিস্তান ভাৰতৰ বিৰুদ্ধে গৱেষণাগাৰত মাৰাত্মক জৈৱিক অস্ত্ৰ প্ৰস্তুত কৰিবলৈ সাজু হৈছে চীন পাকিস্তানৰ লগত এই ক্ষেত্ৰত ইতিমধ্যে এখন চুক্তি স্বাক্ষৰ কৰিছে ড্ৰেগনৰ দেশখনে জৈৱিক অস্ত্ৰ প্ৰস্তুত কৰিবলৈ বেইজিঙে ইছলামাবাদক যোগান ধৰিছে মাৰাত্মক ভাইৰাছ কৰোনাৰ দৰে ক্ষতিকাৰক ভাইৰাছ কেনেকৈ নিয়ন্ত্ৰণ কৰি শত্ৰু দেশৰ ওপৰত আক্ৰমণ চলাব পাৰি সেই সম্পৰ্কে চীনে পাকিস্তানত চলাইছে পৰীক্ষা প্ৰতিৰক্ষা বিষয়ক পত্ৰিকাত পোহৰ ওলাইছে এই চাঞ্চল্যকৰ তথ্য গৱেষণাগাৰত মাৰাত্মক জৈৱিক অস্ত্ৰ প্ৰস্তুত কৰিব চীনে পাকিস্তানৰ সৈতে চীনৰ ভয়ংকৰ ষড়যন্ত্ৰ বিশ্বজুৰি কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ পৰাও যেন শিক্ষা নললে ৰঙা চীনে ভাৰতৰ লগতে ইউৰোপীয় দেশসমূহক হলঠেকত পেলাবলৈ বিশ্বাসঘাতক চীনে পুনৰ গৱেষণাগাৰত প্ৰস্তুত কৰিবলৈ ওলাইছে মাৰাত্মক জৈৱিক অস্ত্ৰ চীনৰ এই কুকাৰ্যত সহায়ৰ হাত আগবঢ়াইছে ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানে চাঞ্চল্যকৰ এক প্ৰতিবেদনৰ মতে দুয়োখন দেশে মিলিজুলি ভাৰতৰ বিৰুদ্ধে গঢ়ি তুলিব বৃহৎ অস্ত্ৰ ভাণ্ডাৰ প্ৰতিৰক্ষা বিষয়ৰ পত্ৰিকা দ্য ক্লেকশ্যনত প্ৰকাশিত হৈছে এই ভয়ংকৰ তথ্য এন্থনী ক্লানৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদন মতে ভাৰতৰ লগতে পশ্চিমীয়া দেশসমূহৰ বিৰুদ্ধে জৈৱিক অস্ত্ৰ তৈয়াৰৰ বাবে গোপন অভিসন্ধি জৈৱ অস্ত্ৰ তৈয়াৰৰ বাবে এন্থাক্স সহ কেতবোৰ মাৰাত্মক জীৱাণুক লৈ চলাইছে পৰীক্ষা চীন আৰু পাকিস্তানে চীনৰ ইউহান ইনষ্টিটিউট অৱ ভাইৰলজিৰ সৈতে পাকিস্তানৰ সামৰিক গৱেষণা সংস্থা দেশটোৰ সৈতে সম্পন্ন কৰিছে গোপন চুক্তি প্ৰতিবেদন মতে ৩ বছৰৰ বাবে চুক্তিবদ্ধ হৈছে চীন আৰু পাকিস্তান জৈৱিক অস্ত্ৰ উৎপাদনৰ সম্পূৰ্ণ খৰচ বহন কৰিব চীনে প্ৰাৰম্ভিক অৱস্থাত চুক্তিৰ নাম দিয়া হৈছে Collaboration of Emerging Infectious Disease and Studies on Biological Control of Vector Transmitting Disease চীনৰ প্ৰত্যক্ষ সহযোগত পাকিস্তানৰ গৱেষণাগাৰত প্ৰস্তুত কৰা হ'ব মাৰাত্মক জৈৱিক অস্ত্ৰ জৈৱ অস্ত্ৰ নিৰ্মাণৰ বাবে বেইজিঙে মাৰাত্মক ভাইৰাছ যোগান ধৰিছে ইছলামাবাদক এই মাৰাত্মক ভাইৰাছসমূহৰ ভিতৰত আছে এন্থাক্স আৰু এচিলাছ থাৰিন জিএনচিছ কিদৰে ভাইৰাছ সংৰক্ষণ কৰিব পাৰি কেনেকৈ অধিক ভাইৰাছ সৃষ্টি কৰিব পাৰি তাৰ প্ৰযুক্তিও বেইজিঙে যোগান ধৰিছে ইছলামাবাদক সূত্ৰমতে চীন আৰু পাকিস্তানে ভাইৰেল ভাইৰাছ CCHFVৰ প্ৰয়োগ আৰম্ভ কৰি দিছে যাৰ দ্বাৰা খুব সোনকালে জ্বৰ হয় আৰু ইবোলা ভাইৰাছৰ দৰে সৃষ্টি হয় চুক্তিমতে সকলো কাৰ্যকৰী হলে অনাগত সময়ত বিশ্ববাসী কৰোনাতকৈও অধিক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব যে লাগিব সেয়া নিশ্চিত ইণ্টাৰনেশ্যনেল ডেস্ক ইছান নিউজ সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছৰ প্ৰতিষেধক ওলোৱাৰ কাৰণে বিভিন্ন দেশে বিভিন্ন ধৰণৰ গৱেষণা চলাইছে আৰু ইয়াৰ মাজত বিভিন্ন পক্ষই দাবী কৰিছে যে কৰোনাৰ ভাইৰাছত ইতিমধ্যে তেওঁলোক সফল কাম হৈছে আৰু পৰ্যায়ক্ৰমে বজাৰত উলিয়াই দিয়াৰ কাৰণে প্ৰস্তুত হৈছে সেইসমূহ কোম্পানী এটা ভাল খবৰ আছে ভাৰতৰ কাৰণে যে ভাৰতত আগষ্ট মাহৰ প্ৰথম সপ্তাহত মুকলি কৰা হ'ব এণ্টিভাইৰেল ঔষধ চিপ্লেঞ্জা আৰু কোভিড-19ৰ চিকিৎসাত ব্যৱহাৰ কৰা হ'ব এই চিপ্লেঞ্জা নামৰ ঔষধবিধ ভাৰতৰ ফাৰ্মা কোম্পানী চিপ্লাই ফেভিপিৰাভিৰ প্ৰতিষেধক চিপ্লেঞ্জা নামেৰে মুকলি কৰিব এই ঔষধবিধ বজাৰত ভাৰতৰ ড্ৰাগ কণ্ট্ৰলাৰে মহামাৰীৰ প্ৰতিষেধক হিচাপে ইতিমধ্যে ফেভিপিৰাভিৰ বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰিছে চিপ্লা কোম্পানীক আক্ৰান্ত লোকৰ জৰুৰীকালীন অৱস্থাত এই ঔষধ ব্যৱহাৰ কৰিবলৈ ইতিমধ্যে অনুমতি দিছে কেন্দ্ৰই 200 মিলিগ্ৰাম এটা টেবলেটৰ মূল্য হ'ব মাথো 68 টকা বৰ্তমান সময়ত কৰোনা আক্ৰান্ত দেশসমূহৰ ভিতৰত ভাৰতৰ শীৰ্ষৰ 3 স্থানত আছে
ৰাফালৰ পাছত ভাৰতলৈ আহিব এইবাৰ আমেৰিকাৰ পোচাইডেন 81 এয়াৰক্ৰাফ্ট। চীনৰ সৈতে সংঘাত বৃদ্ধি পোৱাৰ সময়তে ভাৰতে বৃদ্ধি কৰিছে নিজৰ সামৰিক শক্তি। ৰাছিয়া ইজৰাইলৰ পাছত পুনৰ আমেৰিকাৰ পৰা যুদ্ধ বিমান ক্ৰয় কৰিবলৈ সাজু হৈছে ভাৰতবৰ্ষ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতে 6খন পোচাইডেন 81 বিমান ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ইতিমধ্যে। এই সম্পৰ্কত আমাৰ এক বিশেষ প্ৰতিবেদন। ৰাফেলৰ পাছত ভাৰতলৈ পোচাইডেন 81। 6 পোচাইডেন 81 ক্ৰয় কৰিব আমেৰিকাৰ পৰা। চীনৰ সৈতে সংঘাত বৃদ্ধি পোৱাৰ সময়তে ভাৰতে বৃদ্ধি কৰিছে নিজৰ সামৰিক শক্তি। ৰাছিয়া ইজৰাইলৰ পাছত পুনৰ আমেৰিকাৰ পৰা যুদ্ধ বিমান ক্ৰয় কৰিবলৈ সাজু হৈছে ভাৰতবৰ্ষ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতে 6খন পোচাইডেন 81 বিমান ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। ইতিমধ্যে এয়াৰক্ৰাফ্ট ক্ৰয় কৰাৰ আবেদন পত্ৰ প্ৰেৰণ কৰিছে আমেৰিকাৰ সংশ্লিষ্ট বিভাগলৈ। শীঘ্ৰেই আমেৰিকাৰ পৰা সন্মতি পত্ৰ লাভ কৰাৰ সম্ভাৱনা আছে। লং ৰেঞ্জৰ এই এয়াৰক্ৰাফ্ট পূৰ্বতে ভাৰতীয় নৌসেনাই ব্যৱহাৰ কৰিছিল। 2009 জানুৱাৰীত ভাৰত আমেৰিকাৰ মাজত স্বাক্ষৰিত হৈছিল $2.1 বিলিয়ন চুক্তি। এই চুক্তিৰ অধীনত ভাৰতে লাভ কৰিছিল 8খন পোচাইডেন এয়াৰক্ৰাফ্ট। বিশেষ বৈশিষ্ট্য সম্পন্ন এই এয়াৰক্ৰাফ্টত থাকে বিশেষ ৰাডাৰ। পোচাইডেন এয়াৰক্ৰাফ্টত আছে ইলেক্ট্ৰ অপটিক সেন্সৰ। হাৰপুন ব্লক 2 আৰু MK-54 কম ওজন সম্পন্ন টাৰ্পেডো সংযুক্ত হৈ আছে। আমেৰিকাৰ বোয়িং কোম্পানীয়ে নিৰ্মাণ কৰে পোচাইডেন 81 এয়াৰক্ৰাফ্ট। শেহতীয়াকৈ প্ৰায় $1.8 বিলিয়ন 6খন বিমান ভাৰতে ক্ৰয় কৰিবলৈ যোজা চলাইছে। আগন্তুক বৰ্ষৰ প্ৰথম ভাগত এই চুক্তি কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। এই এয়াৰক্ৰাফ্টৰ লগতে ভাৰতে আমেৰিকাৰ পৰা আৰু ক্ৰয় কৰিব প্ৰিডেটৰ বি আৰ্ম ড্ৰোন। এই যুদ্ধ বিমান আমেৰিকাৰ পৰা ভাৰতে লাভ কৰাৰ মাত্ৰকে পুনৰ শক্তিশালী হ'ব ভাৰতীয় সেনা। নেশ্যনেল ডেস্ক ৰিপৰ্ট, ইছান নিউজ। কৰোনা মহামাৰীৰ এই ভয়াৱহতাৰ সময়ত উত্তৰ কোৰিয়াৰ বন্ধু ৰাষ্ট্ৰৰ ভূমিকাত এইবাৰ অৱতীৰ্ণ হৈছে ভাৰতবৰ্ষ। সংকটৰ এই সময়ত ভাৰতে দেশখনলৈ প্ৰেৰণ কৰিছে $10 লাখ মেডিকেল হেল্প। স্বাস্থ্য ক্ষেত্ৰত বিভিন্ন ধৰণে উত্তৰ কোৰিয়াক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ভাৰতবৰ্ষ। উত্তৰ কোৰিয়ালৈ টিবিৰ ঔষধৰ ৰূপত $10 লাখ সহায় আগবঢ়াব ভাৰতে। বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত অহা 5 আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কৰোনাৰ আতংকৰ মাজতে এতিয়া পূৰ্ণগতিত চলিছে মন্দিৰৰ নিৰ্মাণৰ তৎপৰতা। আজি অযোধ্যাত উপস্থিত হয় যোগী আদিত্যনাথ। ৰাম মন্দিৰৰ ভূমি পূজন আয়োজন সম্পৰ্কে বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে মুখ্যমন্ত্ৰী দৰ্শন কৰে ৰামলালা মন্দিৰ। 5 আগষ্টত ভব্য অনুষ্ঠানত আধাৰশিলা স্থাপন কৰা হ'ব ৰাম মন্দিৰৰ। ভূমি পূজনত ব্যৱহাৰ হ'ব বিহাৰৰ পবিত্ৰ ফল্গু নদীৰ বালি। হিন্দু ধৰ্মাৱলম্বীৰ মতে ফল্গু নদীৰ বালি অতি পবিত্ৰ বুলি গণ্য কৰা হয়। ধৰ্মীয় তথ্য মতে এই ফল্গু নদীত ভগৱান ৰামে পত্নী সীতা আৰু ভাতৃ লক্ষ্মণৰ সৈতে অযোধ্যাৰ ৰজা তথা পিতৃ দশৰথৰ পিণ্ডদান কৰিছিল। ফল্গু নদীৰ বালিৰ লগতে ভূমি পূজনৰ বাবে অনা হ'ব দেশৰ সকলো পবিত্ৰ নদীৰ পানী। অযোধ্যা আৰু কাশীৰ পৰা আমন্ত্ৰণ কৰা হ'ব পূজাৰী। ৰামানন্দ পৰম্পৰাৰে গণেশ পূজা কৰি আধাৰশিলা স্থাপন কৰা হ'ব। ছ'চিয়েল ডিষ্টেন্সিং পালন কৰি অনুষ্ঠিত কৰা হ'ব আধাৰশিলাৰ অনুষ্ঠান। ৰামানন্দী প্ৰথাৰে 5ৰ পৰা 6 ঘণ্টালৈ চলিব ভূমি পূজন। ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভূমি পূজন। কিছুদিন ধৰি মিজোৰাম আৰু ৰাজ্যখনৰ দাঁতিকাষৰীয়া অঞ্চলত সঘনাই অনুভূত হৈছে ভূমিকম্প, যাৰ বাবে এতিয়া শংকিত লোকসকলে বাসগৃহৰ বাহিৰত তম্বু টানি আশ্ৰয় গ্ৰহণ কৰি আছে। আশ্চৰ্য যেন লাগিলেও এই সঁচা, ভূমিকম্পৰ শংকাত মিজোৰামৰ কেইবাখনো গাঁৱৰ বাসিন্দাই মাহ ধৰি নিজ বাসগৃহৰ বাহিৰত তম্বু টানি নিশা কটাইছে। উত্তৰ পূবৰ ৰাজ্য মিজোৰামৰ 4 জিলা ক্ৰমে চাংফাই, চাইটুৱেল, চিয়াহা আৰু চাৰ্চিপত যোৱা 18 জুনৰ পৰা প্ৰায় প্ৰতিদিনেই ভূমিকম্প সংঘটিত হৈ আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিততেই এই জিলাকেইখনৰ কেইবাখনো গাঁৱৰ লোকে নিশা ঘৰৰ ভিতৰত থাকিবলৈ শংকাবোধ কৰে।
পৰিণতিত মাহ ধৰি ঘৰৰ বাহিৰত তম্বু টানি নিশা কটাইছে ৰাইজে। চম্পাই জিলাৰ উপায়ুক্ত মেৰিয়া চি টি জোৱালীয়ে সাংবাদিকৰ আগত মত প্ৰকাশ কৰিছে যে কেইবাখনো গাঁৱৰ লোকে তম্বু টানি বাহিৰত আছে আৰু এই ক্ষেত্ৰত চৰকাৰে সকলো সা সুবিধা বিশেষকৈ তম্বুৰ বাবে তিৰপাল, পানীৰ বাবে দমকল, সৌৰচাকি আদি চিকিৎসা সম্পৰ্কীয় সুবিধা প্ৰদান কৰিছে। তদুপৰি চৰকাৰৰ ফালৰ পৰা খাদ্য সামগ্ৰীও যোগান ধৰা হৈছে। বিগত মাহটোত ভূমিকম্পৰ ফলত 16খনতকৈ অধিক গাঁৱত 170তকৈ অধিক বাসগৃহ বিধ্বস্ত হৈছিল। ইয়াৰ ভিতৰত গীৰ্জা আৰু সামূহিক গৃহও আছে। লক্ষণীয় যে মুখ্যমন্ত্ৰী জোৰাম থাংগাই ভূমিকম্প বিশেষজ্ঞ প্ৰেৰণ কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছে। জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা তথা ভাৰত-পাকিস্তান সীমান্তত বহুগুণে বৃদ্ধি পাইছে হিংসাত্মক ঘটনা। পাকিস্তানৰ আক্ৰমণৰ পৰা সীমান্তবাসীক নিৰাপত্তা দিবলৈ ভাৰতে নিৰ্মাণ কৰিছে বৃহৎ সংখ্যক বাংকাৰ। উত্তৰ কাশ্মীৰত পূৰ্ণগতিত চলিছে 125টা বৃহৎ বাংকাৰৰ নিৰ্মাণ কাৰ্য। এই বাংকাৰৰ দ্বাৰা সীমান্তবাসীক সুৰক্ষা দিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। সীমান্তবাসীক সুৰক্ষা প্ৰদান কৰিবলৈ নিৰ্মাণ কৰা হৈছে বাংকাৰ। জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা তথা ভাৰত-পাকিস্তান সীমান্তত বহুগুণে বৃদ্ধি পাইছে হিংসাত্মক ঘটনা। পাকিস্তানৰ আক্ৰমণৰ পৰা সীমান্তবাসীক নিৰাপত্তা দিবলৈ নিৰ্মাণ কৰি থকা হৈছে বৃহৎ সংখ্যক বাংকাৰ। প্ৰায়ে সীমান্তত বাস কৰি অহা জনসাধাৰণক লক্ষ্য কৰি প্ৰায়ে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ধাৰাবাহিক গুলীবৰ্ষণ কৰি আহিছে। এনে আক্ৰমণৰ পৰা জনসাধাৰণক নিৰাপত্তা দিবলৈ উত্তৰ কাশ্মীৰত পূৰ্ণগতিত চলিছে 125টা বৃহৎ বাংকাৰৰ নিৰ্মাণ কাৰ্য। একেদৰে কুপৱাৰা জিলাত 85টা, টাংধাৰত 60টা, কেৰানত 10টা আৰু মাছিলত 15টা সুৰংগ নিৰ্মাণ কৰা হ'ব। বৰমুল্লা জিলাত 40টা বাংকাৰ নিৰ্মাণ কৰি থকা হৈছে। উৰি আৰু বনিয়াৰ সীমান্তৰ গাঁওবাসীৰ বাবে এই সুৰংগ নিৰ্মাণ কৰা হৈছে। ইয়াৰ পূৰ্বে কুপৱাৰা আৰু বাৰামুল্লা জিলাত নিৰ্মাণ কৰা হৈছিল এনে সুৰংগ। তাৰ পাছৰে পৰা বহু পৰিমাণে নিৰাপত্তা লাভ কৰিছে স্থানীয় বাসিন্দাই। অতি সোনকালেই এই বাংকাৰসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে প্ৰশাসনে। নিউজ ডেস্ক ৰিপৰ্টছ, ইছান নিউজ। ভাৰতৰ ৰেলৰ এটা বৃহৎ সাফল্যৰ বাতৰি আপোনালোকক দিব বিচাৰিছোঁ। হাইড্ৰ'পাৱাৰ ডাবল কণ্টেইনাৰ মালবাহীৰ বাবে সুৰংগ নিৰ্মাণ সম্পূৰ্ণ হৈছে। হাৰিয়ানাৰ সোহনত 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণ কৰিলে ভাৰতীয় ৰেলৱে। এবছৰৰ ভিতৰত ডাবল ট্ৰেকলৈ পৰিৱৰ্তন কৰিব ভাৰতীয় ৰেলৱে। পাহাৰৰ বৃহৎ শিলাখণ্ড বিস্ফোৰণ কৰি মুকলি কৰা হৈছে এই সুৰংগটো। বিশ্বৰ ভিতৰত এইটো হ'ব প্ৰথম বৈদ্যুতিক সংযোগ সম্পন্ন হ'বলগীয়া ৰেলৱে ট্ৰেক। এই ৰেলৱে ট্ৰেকেৰে 100 কিলোমিটাৰ বেগত যাব পাৰিব মালবাহী ৰেল। ইয়াৰ লগে লগে দেশৰ বাতৰিৰ পৰা মই সুশীল পাত্ৰই বিদায় লৈছোঁ। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব ইছান নিউজ।